নমস্কাৰ, মই জানমণি। মোৰ সৰু পাকঘৰখনলৈ যাওঁ আহক। সদায়নো কিমান পাপৰ ফ্ৰাই কৰি খাই থাকিব, সেয়েহে ভাবিলোঁ আজি দুপৰীয়া ভাত সাজৰ কাৰণে আলু আৰু পাপৰৰ চব্জি বনাওঁ। বলকচোন। সেয়া গৰম তেলতে দি দিলোঁ পাঁচফোৰণখিনি অকণমান ভাজ হোৱাৰ লগে লগে দি দিলোঁ পিঁয়াজ আৰু জলকীয়া। লগতে দি দিছোঁ কেইখিলামান নৰসিংহ পাত। এইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ ভজাৰ পাছত দি দিছোঁ আদা নহৰু। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈ দি দিলোঁ বিলাহী। এতিয়া বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াত দিম এতিয়া অলপমান হালধি, অলপ জলকীয়া গুড়ি, লগতে দি দিম অকণমান গৰম মছলা আৰু দি দিছোঁ নিমখ। এইখিনি এতিয়া অলপমান ভাজি ল'ম। সেয়া দেখিছেনে, ধুনীয়াকৈ মছলাখিনি ভাজি ল'লোঁ। ইয়াত এতিয়া দি দিম বইল কৰি থোৱা আলুখিনিও এতিয়া ধুনীয়াকৈ ভাজি ল'ম, যাতে আলুখিনিত সকলোখিনি মছলা সোমাই যায়। এয়া আলুখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া ইয়াতে অলপমান পানী দি উতল আহিবলৈ দিম। লগতে আকৌ এয়া তিতা কেৰেলা ভাজি আছোঁ। এয়া ধুনীয়াকৈ আলুখিনি উতলি আছে। এতিয়া ইয়াতে দি দিম ভাজি থোৱা পাপৰ। ধুনীয়াকৈ সৰু সৰুকৈ টুকুৰা কৰি পাপৰখিনি দি দিছোঁ। এতিয়া ইয়াক খুব বেছি 5 মিনিটমানৰ কাৰণে ধুনীয়াকৈ উতল আহিবলৈ দিম। লগতে আকৌ আপোনালোকে নিমখ টেষ্ট কৰিবলৈ নাপাহৰিব দেই। মোৰ অকণমান কমা যেন লাগিলে সেইকাৰণে অকণমান নিমখ দি দিছোঁ। এয়া আজি মোৰ আলু পাপৰৰ চব্জিখন ৰেডি। আপোনালোকৰ ঘৰত যদি একো চব্জি নাথাকে তেনেহ'লে এনেকৈও বনাই খাব পাৰে। এবাৰ বনাই খাবচোন, খুব টেষ্টি লাগে। মোৰ আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেনেহ'লে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। লগতে কোনোবাই যদি নতুনকৈ চাই আছে তেনেহ'লে ফ'ল' এটা কৰি দিব।